তোমালোকৰ উৎসে নকেনা পাঠটিৰ 37 পেজলৈকে পঢ়োৱা হৈছিল আজি 35 পেজলৈকে পঢ়োৱা হৈছিল আজি 36 পেজৰ পঢ়া হ'ব। বলবীৰ তেতিয়া বলবীৰে কৈছিল তাই হৌসলা কৰ মা আ ৰহি হে, খুৰী তই নিজকে চম্ভাল মা আহি আছে। ৰুক্মিণী তেতিয়া ৰুক্মিণীয়ে কৈছিল ইয় তো কুঁৱে তক নহি পহুঁচি হে, ঘৰা তো উস্কা খালী হে। কৈছে তেওঁতো কুৱালৈ যোৱা নাছিল চাগে, তাৰ ঘৰা বা কলহটোতো খালী হৈ আছে। বলবীৰ তাই উচ্চে নকহনা, খুৰী মাকক নকবি, তেখেতক নকবি। মেৰী মা ইয় চোট ন সহ সকেগি। কৈছে মোৰ মায়ে এইটো কষ্ট কেতিয়াও সহ্য কৰিব নোৱাৰিব। ৰুক্মিণী হা বেটা তু ঠিক कहता है, वो तो खरी खरी औधी जा गिरेगी। কৈছে ল'ৰা তই ঠিক কথা কৈছা বা সঁচা কথা কৈছা। তেওঁতো এইটো কথা শুনাৰ লগে লগে থিয় হৈ তাক ক'ৰবাত গৈ পৰি যাব। বলবীৰ তেতিয়া বলবীৰে কৈছিল তাই উচে বিলকুল জিক্ৰ নকৰনা, খুৰী মাকক অলপো এইটোৰ বিষয়ে ইংগিত নিদিব যাতে গম নাপায়। লাজবন্তী আ ৰহি হে তেতিয়া লাজবন্তী আহি আছিল। ৰুক্মিণী আৰু বলবীৰ উস্কি ওৰ দেখতে ৰহ যাতে হে। ৰুক্মিণী আৰু বলবীৰে লাজবন্তীৰ ফালে চাই থাকে, দেখি থাকে। তেতিয়া লাজবন্তী আহে আৰু লাজবন্তীয়ে কয় লে বেটা মে তেৰে মন কি মুৰাদ বি পুৰি কৰ আই হু। ল'ৰা মই তোৰ মনৰ আশাটো পূৰণ কৰি থৈ আহিলোঁ। কুঁৱে পৰ জানে কি জগমে নম্বৰদাৰ কে ইহা তেৰা নাম লিখোৱা আই হু। কৈছে কোৱাত যোৱাৰ পৰিৱৰ্তে মই নম্বৰদাৰৰ তাত গৈছিলোঁ আৰু তোৰ নামটো লিখাই থৈ আহিলোঁ। ৰুক্মিণী তেতিয়া ৰুক্মিণীয়ে কৈছে ইয় কেছে हो सकता है, এইটো কেনেকুৱাকৈ হ'ব পাৰে। লাজবন্তী তেতিয়া লাজবন্তীয়ে কৈছিল মেনে কহা চাহো তো অভি উছে ले जाओ, मेरा बेटा तुम्हारे हवाले है और अब वे तुम्हारा इंतजार कर रहे हैं। কৈছে মই কৈছোঁ নম্বৰদাৰক যে তুমি যদি ভাবা তেনেহ'লে এতিয়াই লৈ যাব পাৰা, মোৰ ল'ৰা এতিয়া তোমাৰ ওচৰত দি দিলোঁ, তুমি তেওঁক লৈ যোৱা, সি তোমাৰ ইন্তজাৰ বা অপেক্ষা কৰি আছে। ৰুক্মিণী তেতিয়া ৰুক্মিণীয়ে কৈছিল লাজো তুম পাগলি হৈ গই হো কিয়া, লাজো তুমি পাগলী হৈ গৈছা নেকি। তুম अपने दोनों बेटे लाम पर भेज दोगे। কৈছে তুমি তোমাৰ দুয়োজন ল'ৰাকে সেই লাম মানে হ'ল সীমাত পঠিয়াই দিবা নেকি যুদ্ধ কৰাৰ কাৰণে। বলবীৰ তেতিয়া বলবীৰে কৈছিল মা मैं तुम्हें अकेली छोड़कर नहीं जाऊंगा, মা মই তোমাক অকলে থৈ মই নাযাওঁ। ৰুক্মিণী পিছে तुम्हारा कौन ख्याल करेगा लाजো, কিন্তু তোমাৰ দেখৰেখ বা চোৱা চিতা কোনে কৰিব লাজো। লাজবন্তী তেতিয়া লাজবন্তীয়ে কৈছিল वो जिसने मेरा तब ख्याल किया था जब इसका बापू मुझे छोड़कर चल दिया था। কৈছে সেইটো মোক সেইজনেই চাব যেতিয়া সেইখিনি সময়ত চাইছিল যেতিয়া তাৰ দেউতাকে মোক এৰি থৈ গুচি গৈছিল। বলবীৰ মা मैं तुम्हें छोड़कर नहीं जाऊंगा। তেতিয়া বলবীৰে কৈছিল মা মই তোমাক এৰি থৈ নাযাওঁ। मैंने अपना इरादा बदल दिया है, মই মোৰ মন বা ইচ্ছাটো পৰিৱৰ্তন কৰি দিছোঁ। লাজবন্তী তেতিয়া লাজবন্তীয়ে কৈছিল বেটা ইয় মে কিয়া সুন ৰহি হো, ল'ৰা মই এইটো কি শুনি আছোঁ। तुम भी सीनियों की तरह हो गई हो, बाहर से और अंदर से, और তুমিও চিনি সৈনিকৰ নিচিনা বা চিনি শত্ৰুৰ নিচিনা হৈ গৈছা, যে ভিতৰত এটা বাহিৰত এটা কোৱা। ৰুক্মিণী তেতিয়া ৰুক্মিণীয়ে কৈছিল লাজো তুম দিৱানী হৈ গই হো। কৈছে লাজো তুমি কি হৈছা, প্ৰেমিকা হৈ গৈছা নেকি। প্ৰেমিকাৰ নিচিনা কথা কৈ আছা, পাগলীৰ নিচিনা কথা কৈ আছা। এক বেটা তুম পহলে হি লাম পৰ ভেজ বেঠি হো, এজন ল'ৰা প্ৰথমতেই তুমি পঠিয়াই দিছা। তাৰপিছত লাজবন্তীয়ে কৈছিল এক বেটে সে ইয় জংগ নাহি জিতি যায়েগি। কৈছে এজন ল'ৰাৰ জৰিয়তে এইটো যুদ্ধ জিকিব পৰা নাযাব।
रुक्मिणी তেতিয়া रुक्मिणीয়ে কৈছিল लाजो तुम पागल हो गई हो क्या लाजो তুমি পাগলী হৈ গৈছা নেকি तुम किस तरह की बातें कर रही हो তুমি কেনেকুৱা ধৰণৰ কথাবিলাক কৈ আছা सोचो तो सही ভালকৈ ভাবি তো চোৱা यो बेटा एक बेटा तुम्हारा पहले ही लाम पर गया हुआ है उसकी तो कोई खबर आने दो কৈছে এজন ল'ৰাইতো প্ৰথমতেই সীমান্তলৈ গৈছে যুদ্ধ কৰাৰ কাৰণে তাৰতো কোনো খবৰ আহিব দিয়া তাৰ পিছত लाजवंतीয়ে কৈছিল माँ को सब पता होता है माए सब কথা গম পায় मेरे देश पर आज संकट बना हुआ है আজি আমাৰ দেশৰ সংকটৰ সময়ত সংকট হৈ আছে मैं किस मुंह से कहा करूंगी हिंदुस्तान जिंदाबाद मैं कोनटो मुखेरे कम जे हिंदुस्तान जिंदाबाद आकाश में से हवाई जहाज़ों की एक टुकड़ी गुजरती है কৈছে आकाशेदी हवाई जहाज़र एक टुकड़ी माने केइबाटाও जहाज माने एक गुट হৈ গৈ আছিল उसे देखकर बलबीर लाजवंती और रुक्मिणी तीनों मिलकर नारे लगाते हैं जय हिंद সেইবিলাকক চাই বলবীৰ লাজবন্তী আৰু रुक्मिणीয়ে তিনিওজনে একেলগে কৈছিল জয় হিন্দ লাজবন্তী তাৰ পিছত লাজবন্তীয়ে কৈছিল मेरे देश के सुरमा जा रहे गे কৈছে মোৰ দেশৰ যোদ্ধাবিলাক গৈ আছে इनमें माताओं की बेटे है আৰু ইয়াৰ ভিতৰত বেলেগ বেলেগ মাকৰ ল'ৰা আছে সন্তান আছে जिनको उन्होंने हाथ जोड़कर भगवान से मांगा था যিবিলাকক তেওঁলোকে भगवाনৰ ওচৰত प्रार्थना কৰি भगवाনৰ পৰা বিচাৰিছিল इनमें बहनों का भाई है जिनकी उंगलियां सहेरा पिरोने के लिए बेताव है কৈছে ইয়াতে বহুত ভনিয়েকৰ ভাই আছে যিবিলাকে ৰখি আছে তাৰ চেহেৰা বান্ধাৰ কাৰণে মানে বিয়াৰ সময়ত যেনেকুৱাকে চেহেৰা বান্ধি দিয়ে হেতুৰ কথা কৈছে इनमें सुहाग भी है अनबटी मोहब्बत का ইয়াতে কৈছে যে বহুতৰ सुहाग माने স্বামী আছে যেটো বহুত মূল্যৱান হয় বলবীৰ তেতিয়া বলবীৰে কৈছে मेरे देश के बहादुर सिपाही जा रहे हैं मोर देशर बहादुर सैनिक বিলাক গৈ আছে लाजवंती কৈছে अब तुम चले जाओ मेरे लाल नंबरदार तुम्हारा इंतजार कर रहा होगा তেতিয়া কৈছে যে মোৰ মৰমৰ ল'ৰাজন এতিয়া তুমি গুছি যোৱা নম্বৰদাৰ সাগে তোমাৰ অপেক্ষা কৰি আছে বলবীৰ তেতিয়া বলবীৰে কৈছিল যাতা হুমা চলা যাতা হো কৈছে মা ঠিক আছে মই গৈ আছো যাতা হে তো কৈ গুছি যায় তাৰপিছত লাজবন্ती मैं तुम्हारे कपड़े संभालती हूँ लाजवंतीয়ে কৈছে মই তোমাৰ কাপোৰ ঠিক কৰি দি আছো अगर तुम्हें आज ही छावनी जाना हुआ तो खाना खाकर जाना কৈছে যদি তুমি আজি সৈন্যবাহিনীৰ সেই ছাউনিত যাব লগা হয় তেনেহলে তুমি ভাত খাইয়ে যাবা मैंने तुम्हारे लिए सरसों का साग बनाया है কৈছে মই তোমাৰ কাৰণে হৰিহৰ শাক বনাইছো रुक्मिणी তেতিয়া रुक्मिणीয়ে কৈছিল लाजो यो तुमने क्या लाजो তুমি এটো কি কৰিলা आँखों में आंसू भरकर আৰু তেতিয়া চকুত পানী আহি গৈছিল लाजो तुम्हें पता है शम्मी लाजो তুমি জানানে যে শম্মী কি হৈছে এটো মানে ৰখাই দিয়ে যে শম্মীৰ কি হৈছে তুমি গম পোৱা নে এই যে লাজবন্তীয়ে কৈছিল এক নশে মে এনেকুৱা লাগিছিল কিবা যেন নশা বা নিশাত কৈ আছে शादी हो गया है এনেকুৱা লাগিছিল যে কোনো বা নিশাত কৈছে যে शादी বা বিয়া হৈ গল माँ से कौन सी बात छुपी रहती है কৈছে মাৰ পৰা কোনটো কথা লুকাই থাকে वो अपने देश की आन के लिए जान पर खेल गया কৈছে তেও দেশৰ ৰক্ষাৰ কাৰণে নিজৰ জীৱনটোকে বলিদান কৰি দিলে ইও দেখো तार वाला मुझे रास्ते में मिला था কৈছে এইটো চিঠি দিয়া হেই মানুহজন মোৰ ৰাস্তাতে মোৰ লগ পাইছিল বা মোক লগ পাইছিল जब मैं पानी भरने जा रही थी যেতিয়া মই পানী ভৰাৰ কাৰণে গৈ আছিল जेब में से मसला हुआ तार का कागज निकाल कर दिखाती है আৰু পকেটৰ পৰা মোহাৰি থৈ দিয়া কাগজ এটা বাহিৰত উলিয়াই বা চিঠিখন উলিয়াই দেখুৱাইছিল रुक्मिणीয়ে राजबंतीয়ে रुक्मिणी তেতিয়া रुक्मिणीয়ে কৈছিল रुक्मिणी तुम्हारा एक बेटा मारा गया तो भी तुम दूसरे को लाम पर भेज रही हो কৈছে তোমাৰ এজন ল'ৰা মৃত্যু হৈছে আৰু তথাপিও তুমি দুই নম্বৰ ল'ৰাজন বা দ্বিতীয় ল'ৰাজনক তুমি লাম বা যুদ্ধত পঠিয়াই দি আছা লাজবন্তীয়ে কৈছিল
ताकि जो काम बड़े से अधूरा रहा छोटे उसे पूरा कर सके এইকাৰণে দিছোঁ যিটো কাম ডাঙৰে সম্পূৰ্ণ কৰিব নোৱাৰিলে সেইটো যাতে সৰুটোৱে সম্পূৰ্ণ কৰিব পাৰে গলা ৰুট যাতা সেইটো কয়ে কাণ দি দিয়ে কাৰণে গল বা ডিঙিটো ভৰি আহে লাজবন্তি তেতিয়া লাজবন্তিয়ে আকৌ কৈছিল দেখো চোৱা বল্লি অভি ঘৰ লুটেগা কৈছে বলবীৰে এতিয়া আকৌ ঘৰত গুচি আহিব उससे नकना गतिके ताक नकबा मेरा बेटा यो चोट नहीं सह सकेगा मोर लराजने एटु कथा सह्य करिब নোৱাৰিব रुक्मिणी लाजबंती को छाती से लगा लेती है और एटु कोৱাৰ লগে লগে रुक्मिणीয়ে लाजबंतीक নিজৰ বুকুৰ মাজত টানি লয় এইখিনি আছিল উৎসে নকহনা পাঠটোৰ মূল কাহিনী গতিকে তোমালোকে ভালকৈ পঢ়িবা